আজি মই দেখাম মোৰ কুকুৰাখিনিয়ে কিমান কণী দি আছে ডেইলি। আজি মোৰ ইয়াত টোটেল 25 জনীমান আছে কুকুৰা, কণী পৰা কুকুৰা ইয়াত আছে, ভিতৰত আছে কেইজনীমান। এদিনত কিমান কণী পাই আছোঁ দেখাম এতিয়া আপোনালোকক মই। এয়া দেখিব পাৰিছে, এয়া মোৰ কুকুৰাবোৰ। আৰু কুকুৰা আছে য'তে ত'তে চৰি আছে, যিহেতু চববোৰ ঘৰত এতিয়া নাই বৰ্তমান। হ'লেও মই কেইজনীমান আছে আপোনালোকক দেখাই দিছোঁ। ইয়াৰ ভিতৰতো কেইজনীমানক মই এতিয়া চাউল কেইটামান দিলোঁ খাবলৈ, খাই আছে। এয়াই মোৰ কুকুৰাবোৰ। এয়া মাইকী কুকুৰাবোৰে ইয়াৰে কণী পাৰি আছে, ডিম দি আছে, আপোনালোকৰ দেখিবলৈ পাইছে। এইবোৰ লোকেল কুকুৰা হয়, সম্পূৰ্ণ লোকেল হয়। মই এইবোৰ নিজেই মানে এনেকৈ ইনকুবেটৰৰ পৰা উলিওৱাই হয়। নিজৰ ঘৰৰ কণী আৰু ঘৰৰ ডিম, মানে ঘৰৰ ডিম আৰু ঘৰতে ইনকুবেটৰৰ পৰা উলিওৱা হয়। এইবোৰ দেখিব পাৰিছে কুকুৰা, এইবোৰ সম্পূৰ্ণ লোকেল কুকুৰা হয়। মোৰ এতিয়া এইবোৰে কণী পাৰি আছে। আপোনাৰ ডেইলি মোৰ ভাগৰ এতিয়া 7টা, কেতিয়াবা 6টা, কেতিয়াবা 10টা এনেকৈ দি আছে। মোৰ এতিয়া কুকুৰা কণী পৰা কুকুৰা এতিয়া মোৰ বৰ্তমান আপোনাৰ 25 জনীমান আছে। 25 জনীয়ে মানে 10 জনী মানেহে পাৰিছে কণী, বাকীকেইজনীয়ে পাৰিলে মানে মোৰ এদিনত 15টা 20টা এনেকৈ হ'ব, বা গোটেইকেইজনীয়ে পাৰিলেতো 25টাই হ'ব বাৰু। এনেধৰণে আপোনালোকে যদি 30 জনী মাইকী কুকুৰা পালন কৰে, তেতিয়া এনেধৰণে কণী আপোনালোকে উপাৰ্জন কৰিব পাৰিব। এয়া দেখিবলৈ পাইছে, এয়া চব এইবোৰ ডিমবোৰ। এনেধৰণে আপোনালোকেও পাৰিব পুহিব। আপোনালোকে যদি 30 জনী মাইকী কুকুৰা ঘৰত ৰাখে আৰু মতা কুকুৰা যদি 3টামান ৰাখে, তেতিয়া আপোনালোকে এনেকৈ উমনিও দিব পাৰিব, আৰু নহ'লে বা আপোনালোকে ডিমটো বিক্ৰীও কৰিব পাৰিব। আপোনালোকে যদি 30 জনী মাইকী কুকুৰা ঘৰত পালন কৰে, তেতিয়া আপোনালোকে 30 জনী মাইকী কুকুৰাৰ পৰা আপোনালোকে কণী পৰালৈকে যদি পালন কৰে, তেতিয়া আপোনালোকৰ ডেইলি আপোনালোকৰ 30 জনী কুকুৰাই ধৰিছোঁ আপোনালোকৰ ডেইলি 20 জনী কুকুৰাই কণী পাৰিলে। 20 জনী কুকুৰাই কণী পাৰিলে আপোনালোকে 20টা কণী ডেইলি পালে। ডেইলি 20টা কণী পালে আপোনালোকে ডেইলি 200 টকা ঘটিব পাৰিব। এটা কণীত যদি লোকেল কণী 10 টকাটো দিবই আপোনালোকক। এটা কণীত যদি 10 টকাকৈ ধৰোঁ, তেতিয়াহ'লে ডেইলি আপোনালোকে 200 টকা এটা ইনকম কৰিব পাৰিব মাত্ৰ 30 জনী কুকুৰাত। এনেধৰণে আপোনালোকে যদি পালন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভালদৰে পালন কৰিব পাৰে কুকুৰা। 30 জনী কুকুৰা পালন কৰি আপোনালোকে ডেইলি 200 টকাৰ পৰা 300 টকা ঘটিব পাৰে। নহ'লে বা আপোনালোকে যদি বেছিকৈও পুহিম বুলি ভাবিছে, তেতিয়াও পাৰে। মই এনেই আপোনালোকক কথাটো জনাই দিছোঁ। যদি আপোনালোকে 30 জনী কুকুৰা কণী পৰালৈকে পালন কৰে, তেতিয়া আপোনালোকৰ ডেইলি 200 টকা ইনকম আহি থাকিব। আৰু এইবোৰ কুকুৰাই মানে কুকুৰা পুহিলে এইটোৱে লাভ হয়, আপোনালোকৰ যদিও আপোনালোকে কুকুৰা পোৱালি কিনি আনে, তেতিয়া আপোনালোকৰ এমাহমান দানা খুৱাই পিনি মেলি দিব পাৰে। মানে যদি আপোনালোকে হাঁহৰ ক্ষেত্ৰত হয়, হাঁহৰ ক্ষেত্ৰত যদি আপোনালোকে পোৱালি কিনি আনে, তেতিয়াহ'লে আপোনালোকৰ ডাঙৰ হোৱালৈকে দানাটো খুৱাই থাকিব লাগিব। কিন্তু কুকুৰা ক্ষেত্ৰত কি হয়, আপোনালোকে আধাতে দানাটো এৰুৱাই দিব পাৰে, এৰুৱাই পানি আপোনালোকে মেলি দিব পাৰে, জিটি খাবলৈ দিব পাৰে। তেনেধৰণে পালন কৰিব পাৰে কুকুৰা। মোৰ যিহেতু এতিয়া কণী পাৰি আছে এইবোৰ কুকুৰাই, মই ভাবিছোঁ আৰু অলপমান বঢ়াম বুলি ভাবিছোঁ। মোৰ যিহেতু আছেই বাৰু, মোৰ ডাঙৰ হ'বলৈ খালী দিন আছে। এনেকুৱা কণী পৰা কুকুৰা এতিয়া 25 জনীমান আছে, আৰু সৰু মোৰ বহুত বেছিয়ে আছে, 70-80 জনীমান আছে। এনেধৰণে আপোনালোকেও পালন কৰি ইনকম কৰিব পাৰে ডিমৰ পৰা।